যে দুইখন হাতেৰে লুণ্ঠনৰ কাম কৰে যদি আপোনাৰ চৰকাৰখন ভ্ৰষ্টাচাৰৰ আতংকত ডুব গৈ থাকে তেন্তে গিলাচটো ভৰি থাকিব নোৱাৰে মনমোহন সিং মহাশয় সঁচা কথাটো হ'ল আমি আপোনাকটো ভৰি থকা গিলাচটোৱে দিছিলোঁ কিন্তু আপুনি গিলাচটো খালী কৰাৰ কামহে কৰিলে আৰু দেশখনক লুটি খোৱাৰ কাম কৰিলে তেওঁলোকৰ চিন্তাধাৰা বংশবাদ আমাৰ চিন্তাধাৰা ৰাষ্ট্ৰবাদ যে এই দেশত সামগ্ৰীৰ প্ৰথম অধিকাৰ যিয়ে পাব তেনেহ'লে সেয়া কেৱল ধৰ্মৰ আধাৰত নহ'ব সেয়া এইখন দেশৰ দৰিদ্ৰ হ'ব তেওঁলোক নাম থকা আৰু মই কাম থকা এনে এজন ব্যক্তি যিয়ে ৰেলৰ দবাত চাহ বিক্ৰী কৰিছিল ৰেলৱেৰ 4খন নিজৰ ইউনিভাৰ্চিটি নগঢ়ক কিয় দেশখনত কিয় বাৰু আমাৰ দেশখনত 100খন নতুন চহৰ নগঢ়ক আমি বাৰু সপোন দেখিব নোৱাৰোনে পাৱাৰ অন ডিমাণ্ড কঠিন আৰু শক্তিশালী উদ্দেশ্যৰ লগতে যাৰ ভিতৰত সংবেদনশীলতা আছে তেনে নেতৃত্ব যদি কাৰোবাৰ ওচৰত আছে সেয়া কেৱল ভাৰতীয় জনতা পাৰ্টিৰ ওচৰত আছে আৰু সেই নেতৃত্বৰ নাম হ'ল শ্ৰী নৰেন্দ্ৰ মোদী যাক আমি প্ৰধানমন্ত্ৰী হিচাপে 2014 চনৰ লোকসভা নিৰ্বাচনত চাবলৈ বিচাৰোঁ যাতে আমি যেতিয়া ইয়াৰ পৰা যেতিয়া গুচি যাম তেতিয়া মনত এই দৃশ্য দেখি যাব পাৰোঁ যে আগন্তুক জুন মাহত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীয়েই হওক 2014 নিৰ্বাচন এক আশা আৰু মনোবাঞ্ছাৰ নিৰ্বাচন एक नाम जो आशा का अंकुर उपजाने वाला है राजनीति के कीचड़ में जो कमल खिलाने वाला है और भारत के आगे पूरा विश्व झुकाने वाला है यकीन के सन 14 में मोदी आने वाला है मोदी आने वाला है मोदी आने वाला है मोदी आने वाला है এই 2014 নিৰ্বাচন সকলো প্ৰকাৰৰে ভিন্ন হয় ইয়াৰ আগতে দেশৰ এনে দুৰ্দশা কেতিয়াও দেখা নাই আত্মহত্যা কৰা কৃষক কৰ্মসংস্থাপনৰ বাবে দৌৰি ফুৰা যুৱক সন্মান ৰক্ষা কৰিবলৈ চিন্তিত মা আৰু ভনী মূল্য বৃদ্ধিৰ বাবে ছটফটাইছে ভোকাতুৰ শিশু এনে দুৰ্দশা কেতিয়াও দেখা নাই আৰু সেই কাৰণে এই 2014 নিৰ্বাচন কেৱল গাদী পৰিৱৰ্তনৰ নিৰ্বাচন নহয় এই 2014 নিৰ্বাচন ভাৰতৰ কোটি কোটি লোকৰ বাবে এক আশা আৰু মনোবাঞ্ছাৰ নিৰ্বাচন ভাই ভনীসকল সেই তাত নিজৰ দল বচোৱাৰ চেষ্টা চলি আছিল আৰু আমাৰ ইয়াত দেশখনক বচোৱাৰ আপ্ৰাণ চেষ্টা এই 2014 নিৰ্বাচনৰ এইটো মূল পাৰ্থক্য হ'ল দেশখনৰ পৰা কংগ্ৰেছৰ কৰ্মকৰ্তাসকল বৰ আশাৰে দিল্লীলৈ আহিছিল তেওঁলোকক কোৱা হৈছিল যে 17 তাৰিখে প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰাৰ্থীৰ ঘোষণা কৰা হ'ব আহিছিল তো প্ৰধানমন্ত্ৰী ল'বলৈ কিন্তু উভতি গ'ল গেছৰ 3টা বটল লৈ
যেতিয়া পৰাজয় একেবাৰে নিশ্চিত দেখি আছে, বিনাশ সন্মুখত দেখা পাই আছে, তেন্তে বাৰু কোনো মাকে নিজৰ সন্তানক বলি দিবলৈ সাজু হ'ব পাৰেনে? কোন মাকে নিজৰ সন্তানৰ বলি দিব ৰাজনীতিৰ পথত? আৰু সেইকাৰণে এগৰাকী মাকৰ মনে অৱশেষত এয়াই নিৰ্ণয় কৰিলে, নাই নাই, মোৰ সন্তানক বচোৱা। ভাই ভনীসকল, তেওঁ নাম থকা আৰু মই কাম থকা। এনে ডাঙৰ নাম থকাই এজন কাম থকাৰ সৈতে মুখামুখি হ'বলৈ বেয়া পায়, নিজৰ অপমান হোৱা বুলি ভাবে। এনে এজন ব্যক্তি যাৰ মাকে ওচৰ চুবুৰীয়াৰ ঘৰত পানী কঢ়িয়াইছিল, বাচন বৰ্তন ধুইছিল। এনে এজন ব্যক্তি যিয়ে ৰেলৰ দবাত চাহ বিক্ৰী কৰিছিল। এনে পিছপৰা জাতিত জন্ম হোৱা এনে ব্যক্তিৰ বিৰুদ্ধে মই যুঁজিম। আমাৰ নীতিবোৰত এনে কি অভাৱ আছিল? আমাৰ কামত এনেকুৱা কি দুখ থাকি গৈছিল যে যাৰ বাবে যেতিয়া ভাৰত মাৰ চিত্ৰখন চাওঁ, তেতিয়া ভাৰত মাৰ পশ্চিম অংশই বহু কিবা কিবি কৰি থকা দেখা পোৱা যায়। কিন্তু এনে কি কাৰণৰ বাবে যে মোৰ ভাৰত মাৰ যদি মাজৰ পৰা চাওঁ, গোটেই পূৰ্বৰ অংশটো বিকাশৰ বাবে ছটফটাই আছে। এনে পৰিস্থিতি কিয় হ'ল? এনে অসন্তুলনৰ জন্ম কিয় হ'ল? এনে কেনেকুৱা মোৰ ভাৰত মা হ'ব যাৰ এখন বাহু শক্তিশালী হ'ব আৰু আনখন বাহু বৰ দুৰ্বল? এনেকুৱা মোৰ ভাৰত মাতা হ'ব নোৱাৰে। আৰু সেইবাবে আমাৰ চিন্তাধাৰা হ'ল, লাগিলে বিহাৰ হোক, বংগ হোক, ঝাৰখণ্ড হোক, অসম হোক, নৰ্থ ইষ্ট হোক, উৰিষ্যা হোক, সম্পূৰ্ণ পূৰ্বৰ পৰিসৰ, উত্তৰ প্ৰদেশৰ এই সম্পূৰ্ণ অংশ, ভাই ভনীসকল, আমি সন্তুলিত বিকাশৰ সপোন লৈ আগবাঢ়ি যাবলৈ বিচাৰো। যদি আমাৰ দেশখনক শক্তিশালী কৰিব লাগে, তেন্তে ৰিজনেল এছপিৰেশ্যন যিটো আছে, সেয়া সংকট বুলি ভাবিব নালাগে। পাৰ হৈ যোৱা দশকবোৰত ৰাজনেতাসকলে ৰিজনেল এছপিৰেশ্যনছক যেন দিল্লীৰ ওপৰত বৰ ডাঙৰ এটা বোজাহে আহি পৰিছে, তেনেকৈয়ে ইয়াক চাইছে। ভাই ভনীসকল, ৰিজনেল এছপিৰেশ্যনছ বিকাশৰ এটা বৰ ডাঙৰ সুযোগ হ'ব পাৰে। সেয়া প্ৰত্যাহ্বান নহয়, সেয়া সুযোগহে। কাৰণ প্ৰতিখন ৰাজ্যৰ আগবঢ়াৰ মনত যি লালসা জাগিছে, যদি দিল্লীৰ সৈতে সেয়া জড়িত হৈ পৰে, তেন্তে কিমান দ্ৰুত গতিৰে আগবাঢ়িব পাৰিব, ইয়াৰ ওপৰত মোৰ সম্পূৰ্ণ ভৰসা আছে। দেশখনৰ সমস্যাৰ মূলত বেড গভৰ্নেন্স আছে, কুশাসন আছে। ইয়াৰ পৰা ওলাব লাগিলে আমি গুড গভৰ্নেন্সৰ ওপৰত জোৰ দিব লাগিব। আৰু ভাই ভনীসকল, এই গুড গভৰ্নেন্স এয়া কোনো অভিজাত শ্ৰেণীৰ বাবে নহয়। অভিজাতসকলেতো চৰকাৰ কিনিব পাৰে। গুড গভৰ্নেন্সটো দৰিদ্ৰসকলৰ বাবে, সাধাৰণ বঞ্চিতসকলৰ বাবে, পিছপৰাসকলৰ বাবে, পীড়িতসকলৰ বাবে, শোষিতসকলৰ বাবে। কেৱল বিল নালাগে,
পলিটিকেল উইল লাগে আৰু সেয়া কৰিবলৈ কলিজা লাগিব। ভাই ভনীসকল, এক্ট বহুত শুনা হ'ল। দেশখনক এক্ট শুনোৱালে এতিয়া দেশক একশ্যন লাগে। মোৰ দেশবাসীসকল, দেশখন কমিটিৰ বোজাৰে হেঁচা খাই আছে। আমাক কমিটি নালাগে, আমাক কমিটমেণ্ট লাগে আৰু দেশৰ বাবে কমিটমেণ্ট লাগে। কিছু কথা আছে যে আমাৰ ব্যক্তিত্ব ধূলিসাৎ নহয়। সেয়া কোনবোৰ কথা? ভাই ভনীসকল, ৰামধনুৰ ৭টা ৰং থাকে। সেই ৰামধনুৰ ৭টা ৰং আৰু সেই ৭টা ৰঙৰ ব্যাখ্যা যদি কৰোঁ, তেন্তে আমাৰ ভাৰত মাক যুগ যুগ ধৰি উজ্বলাই আহিছে। ৰামধনুৰ প্ৰথম ৰং হ'ল ভাৰতৰ সংস্কৃতিৰ মহান সম্পত্তি, আমাৰ যৌথ প্ৰথা, পৰিয়াল ব্যৱস্থা। হাজাৰ হাজাৰ বছৰ ধৰি এই পৰিয়াল ব্যৱস্থাই আমাক গঢ়িছে, বচাইছে, বঢ়াইছে। সেই পৰিয়াল ব্যৱস্থাক আমি কিদৰে অধিক শক্তিশালী কৰোঁ, আমাৰ নীতিবোৰ, আমাৰ যোজনা, ভাৰতৰ এই মহান ব্যৱস্থা পৰিয়াল, ইয়াৰ সশক্তিকৰণ কেনেকৈ কৰোঁ? দ্বিতীয় ৰং হ'ল ৰামধনুৰ, আমাৰ কৃষি, আমাৰ পশু, আমাৰ গাঁও। আৰু সেইকাৰণে প্ৰতিদিনে ইয়াৰ সুফলৰ বাবে আমি নীতি বনাব লাগে। আমাৰ ৰামধনুৰ তৃতীয় ৰং হ'ল আমাৰ ভাৰতৰ নাৰী, তেওঁলোকৰ শিক্ষা। ইয়াত আমি জোৰ দিব লাগে। আৰ্থিক সামৰ্থ্যৰ সেই পৰিপূৰ্ণতা তেওঁলোকৰ হাতত হওক, ইয়াৰ বাবে আমি জোৰ দিব লাগে। ইয়াৰ সুৰক্ষাৰ প্ৰতি আমি মনোযোগ দিব লাগে। আমাৰ ৰামধনুৰ চতুৰ্থ ৰং হ'ল জল, স্থল, বনাঞ্চল, জলবায়ু। যদি আমি ভাৰতক আহিবলগীয়া যুগলৈ বিকাশৰ দৌৰত আগবঢ়াই ৰাখিব লাগে, তেন্তে আমাৰ ৰামধনুৰ এই চতুৰ্থ ৰঙকো তাৰ লালন পালন কৰিব লাগিব। ইয়াক সুৰক্ষিত কৰিব লাগিব। ইয়াক আধুনিক টেকনলজিৰ সৈতে আৰু বেছি বলৱান কৰিব লাগিব। ইয়াৰ পঞ্চমটো ৰং, যিটো আজি আটাইতকৈ মহত্বপূৰ্ণ, সেয়া হ'ল আমাৰ যুৱধন, আমাৰ যুৱশক্তি। আমি কিমান ভাগ্যৱান যে আজি ভাৰতবৰ্ষ পৃথিৱীৰ আটাইতকৈ বেছি যুৱকৰ দেশ। যদি আজি আমি সাজু কৰি থলোহেঁতেন, তেন্তে পৃথিৱীৰ ৱৰ্কফৰ্চৰ বাবে আমাৰ ভাৰতৰ যুৱকৰ কেৱল ভাৰতৰেই নিৰ্মাণ নহয়, গোটেই বিশ্বৰ নিৰ্মাণৰ সামৰ্থ্য আছে। আৰু আমাৰ যুৱধনৰ ৰক্ষা কৰি সেই যুৱধনৰ শক্তিৰ ভৰসাতেই এই ভাৰতবৰ্ষক বিশ্বগুৰু বনোৱাৰ সপোন বাস্তৱ কৰিব লাগিব। আমাৰ এই ৰামধনুৰ আৰু এটা ৰং আছে, সেয়াও আমাৰ বৰ অমূল্য সম্পদ, আৰু সেয়া হ'ল ডেমক্ৰেচি, আমাৰ লোকতন্ত্ৰ। আৰু যিখন দেশৰ ওচৰত ডেমোগ্ৰাফিক ডিভিডেণ্ট আছে, ডেমক্ৰেটিক ডিভিডেন্স আছে, সেইখন দেশ পৃথিৱীৰ সন্মুখত কিমান ডাঙৰ শক্তিৰ সৈতে আগবাঢ়িব পাৰে। আমি আমাৰ লোকতন্ত্ৰক ৰিপ্ৰেজেণ্টেটিভ ছিষ্টেমৰ পৰা লৈ আগবঢ়াই গৈ পাৰ্টিচিপেটিভ ডেমক্ৰেচিৰ ওপৰত জোৰ দিয়াৰ দৰকাৰ। প্ৰতিনিধিত্বৰ লোকতন্ত্ৰক আমি জন অংশীদাৰীৰ লোকতন্ত্ৰৰ ফালে লৈ যাব লাগিব। ভাই ভনীসকল, আমি গৰ্ব কৰোঁ আমি গণতন্ত্ৰৰ পৰম্পৰা পালন কৰি আছোঁ। কিন্তু সময়ৰ দাবী যে সকলো সাধাৰণ মানৱীয় গণতন্ত্ৰত গুণতন্ত্ৰৰো অনুভূতি কৰক। আৰু এই ৰামধনুৰ সপ্তম ৰং, যিটো বৰ গুৰুত্বপূৰ্ণ, সেয়া হ'ল জ্ঞান। মানৱ জাতিয়ে যেতিয়াই জ্ঞান যুগত অৱতৰণ কৰিছে, ভাৰতে দবা কোবাইছে। আমি জ্ঞানৰ উপাসক। প্ৰত্যেক মাকে যেতিয়া সন্তানক আশীৰ্বাদ দিয়ে, তেতিয়া কি দিয়ে? কয় যে বাছা, লিখা পঢ়া কৰি ডাঙৰ হবি। প্ৰত্যেক মাকৰ মুখৰ পৰা এয়া ওলায়।
এই জ্ঞান আমাৰ এই ৰামধনুৰ 7টা ৰঙৰ মহত্বপূৰ্ণ ৰং এই জ্ঞানক আমি কিদৰে অধিক শক্তিশালী কৰোঁ সেই ফাললৈ আমি যাব লাগিব ভাই ভনীসকল এই 7টা ৰঙৰ কীৰ্তি কেনেকৈ বাঢ়িব নতুন শক্তি কেনেকৈ সংযোগ হ'ব নতুন চিন্তা ইয়াৰ লগত কেনেকৈ আহিব সেয়া লৈ আমি আগবাঢ়িবলৈ বিচাৰোঁ তেওঁলোকৰ ধাৰণা হ'ল ভাৰত এখন মৌমাখিৰ বাঁহ এনেকৈ কৈছিল তেওঁ হানি বি হয় তেওঁলোকৰ ধাৰণা হ'ল ভাৰত এখন মৌমাখিৰ বাঁহ আমাৰ ধাৰণা হ'ল ভাৰত আমাৰ মা তেওঁলোকৰ ধাৰণা হ'ল দৰিদ্ৰতা এয়া মনৰ অৱস্থা আমাৰ ধাৰণা হ'ল দৰিদ্ৰ আমাৰ বাবে দৰিদ্ৰ নাৰায়ণ তেওঁলোকৰ ধাৰণা হ'ল যেতিয়ালৈ আমি দৰিদ্ৰতাৰ কথা নকওঁ মজা পোৱা নাযায় এয়া তেওঁলোকৰ শব্দ কৈ আছো এটাও মোৰ শব্দ নহয় তেওঁলোকে কয় আমি যেতিয়ালৈ দৰিদ্ৰতাৰ কথা নকওঁ মজা নাপাওঁ কিন্তু আমি যেতিয়া দৰিদ্ৰতাৰ কথা শুনো সেয়া মনত পেলাওঁ তেতিয়া দুখত ৰাতিভৰ শুব নোৱাৰো তেওঁলোকে মজা নাপায় আমি শুবলৈ নাপাওঁ এই দুটা চিন্তাৰ পাৰ্থক্য তেওঁলোকৰ ধাৰণা যে পইচা গছত নধৰে আমাৰ ধাৰণা যে পইচা শস্য আৰু পথাৰত ফুলে আৰু মজদুৰৰ ঘামেৰে পালিত হয় এয়া আমাৰ চিন্তাধাৰা তেওঁলোকৰ ধাৰণা সমাজ ভাঙা ৰাজ কৰা আমাৰ ধাৰণা হ'ল সমাজক জোৰা বিকাশ কৰা এয়া পাৰ্থক্য তেওঁলোকৰ চিন্তাধাৰা হ'ল বংশবাদ আমাৰ চিন্তাধাৰা হ'ল ৰাষ্ট্ৰবাদ তেওঁলোকৰ চিন্তাধাৰা হ'ল ৰাজনীতি এই সকলো হয় আৰু আমাৰ চিন্তাধাৰা হ'ল ৰাষ্ট্ৰনীতি সকলো তেওঁলোকৰ চিন্তাধাৰা হ'ল গাদী কেনেকৈ বচাওঁ আমাৰ চিন্তাধাৰা হ'ল দেশ কেনেকৈ বচাওঁ এই এতিয়াই তেওঁলোকে কৈছে যে নিৰ্বাচনত তেওঁক টিকট দিয়া হ'ব যাৰ অন্তৰত কংগ্ৰেছ আছে তেওঁলোকৰ চিন্তাধাৰা হ'ল দেশ তেওঁলোকে চলাব যাৰ অন্তৰত কংগ্ৰেছ আছে আমাৰ চিন্তাধাৰা হ'ল টিকট তেওঁই পাব যাৰ অন্তৰত ভাৰত মাতা আছে এয়াই চিন্তাৰ পাৰ্থক্য মই আজি ভাৰতীয় জনতা পাৰ্টিৰ এই পবিত্ৰ মঞ্চৰ পৰা মোৰ দেশবাসীলৈ প্ৰাৰ্থনা জনাওঁ আপোনালোকে 7 বছৰ শাসকসকলক দিছে 7 মাহ এজন সেৱকক দিয়ক 7 মাহ এজন সেৱকক দি চাওক দেশক শাসক নহয় সেৱকৰ দৰকাৰ ভাই ভনীসকল জল স্থল বনাঞ্চল কৃষি পশু এইবোৰ অবিহনে দেশ নচলিব আমাৰ কৃষি আধুনিক হওক প্ৰডাক্টিভিটি বাঢ়ক পাৰ ড্ৰপ মোৰ ক্ৰপ এই কনচেপ্টটো আমি বাস্তৱ কৰোঁ এক টোপাল পানীৰে শস্য কেনেকৈ উৎপাদন হ'ব ড্ৰিপ ইৰিগেশ্যন হওক স্ক্ৰিপচাৰ্ছ হওক আধুনিক বিজ্ঞানক কেনেকৈ গ্ৰহণ কৰোঁ নীতিবোৰক কেনেকৈ উৎসাহিত কৰা যাব এগ্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৈতে নদীবোৰক সংযোগ কৰাৰ যিটো সংকল্প অটলজীয়ে দিছিল সেই অটলজীৰ সপোনক বাস্তৱ কৰিবলৈ নদীবোৰক সংযোগ কৰাৰ কাম আমি আগবঢ়াই নিব লাগিব সেই ধৰণেৰে বিজুলী কেনেকুৱা দেশ 20,000 মেগাৱাট বিজুলীৰ কাৰখানা বন্ধ হৈ আছে ফিউল নাই কয়লাৰ খনি বন্ধ হৈ পৰি আছে আমি সপোন দেখিব নোৱাৰোনে পাৱাৰ অন ডিমাণ্ডৰ সপোন
যদি ৰাজ্যই ইনিচিয়েটিভ লয়, কেন্দ্ৰই সহায় কৰে, 24 ঘণ্টাই প্ৰতিটো ঘৰলৈ বিজুলী যোগান ধৰিব পাৰি, সাধাৰণ মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পৰা যাব। এয়া বাৰু সময়ৰ প্ৰয়োজনীয়তা নহয়নে যে আমিও ব্ৰাণ্ড ইণ্ডিয়াৰ ফালে জোৰ দিওঁ? আৰু যেতিয়া মই ব্ৰাণ্ড ইণ্ডিয়াৰ কথা কওঁ, তেতিয়া মই 5Tৰ কথা কওঁ: টেলেণ্ট, ট্ৰেডিশ্যন, টুৰিজম, ট্ৰেড, টেকন'লজি। এই 5টা টি এনেকুৱা যাৰ ওপৰত নিৰ্ভৰ কৰি আমি ব্ৰাণ্ড ইণ্ডিয়াক লৈ গোটেই বিশ্বক এখন বজাৰ বনোৱাৰ শক্তি গঢ়িব পাৰোঁ। বন্ধুসকল, ভাৰতে উৎপাদন কৰক, পৃথিৱীবাসীয়ে কিনক, কিন্তু ইয়াৰ বাবে আমি টেকন'লজিৰ আপগ্ৰেডেশ্যন কৰিব লাগিব। আমাৰ টেলেণ্টৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব লাগিব। আমাৰ ট্ৰেডিশ্যনৰ সৈতে পৃথিৱীক পৰিচিত কৰিব লাগিব। টুৰিজিমত বৰকৈ শক্তি থাকে। ভাই ভনীসকল, টেৰৰিজম ডিভাইডছ, টুৰিজিম ইউনাইটছ। টেৰৰিজমে ভাঙে, টুৰিজিমে গঢ়ে। उन्नति का एहसास है मोदी, एकमात्र ही आस है मोदी। उन्नति का एहसास है मोदी, एकमात्र ही आस है मोदी। जन जन की आवाज है मोदी, जन जन की आवाज है मोदी। भारत का विश्वास है मोदी। उन्नति का एहसास है मोदी, मात्र एक ही आस है मोदी। सूखे गालों पर अबीर की रंगत लाने वाला है मोदी, आने वाला है मोदी, आने वाला है। एक नाम जो आशा का अंकुर उपजाने वाला है, राजनीति के कीचड़ में जो कमल खिलाने वाला है, और भारत के आगे पूरा विश्व झुकाने वाला है यकीन के सन 14 में मोदी आने वाला है। My idea of India, सत्यमेव जयते। My idea of India, वसुधैव कुटुम्बकम। My idea of India, अहिंसा परमो धर्म। My idea of India, आनो भद्रः कर्तव्यो यन्तो विश्वतः। My idea of India, सर्वपंथ समभाव। My idea of India, एकम सद विप्रः बहुधा वदन्ति। My idea of India, सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः। My idea of India, सहना भवतु, सहनो भुनक्तु, सह वीर्यं कर्वावहे। My idea of India, न तथ्यं काम्यं राज्यं, न मोक्षं पुनर्भवं, काम्य दुःखतत्तानां प्राणिनामार्ति नाशनम। My idea of India, पौधों में भी परमात्मा होता है। My idea of India, वैष्णव जन तो तेने रे कहिए, जे पीड़ पराई जाने रे। My idea of India, वाच काच मन निश्चल राखे, पर धन नव झाले हाथ रे। My idea of India, यत्र नार्यस्तु पूजन्ते, रमन्ते तत्र देवताः। My idea of India, नारी तू नारायणी। My idea of India, दरिद्र नारायण की सेवा। My idea of India, नर करनी करे तो नारायण हो जाए। My idea of India, जननी जन्मभूमिश स्वर्गादपि गरीयसी। বংশবাদৰ মুক্তিৰ বাবে, ভাই ভতিজাবাদৰ মুক্তিৰ বাবে, ভ্ৰষ্টাচাৰৰ পৰা মুক্তিৰ বাবে, মূল্য বৃদ্ধিৰ পৰা মুক্তিৰ বাবে, কুশাসনৰ পৰা মুক্তিৰ বাবে, দেশৰ ৰক্ষাৰ বাবে, জনগণৰ সুৰক্ষাৰ বাবে, থাকিবলৈ ঘৰৰ বাবে, খাবলৈ ভাতৰ বাবে, বেমাৰৰ ঔষধৰ বাবে, দৰিদ্ৰ নাৰায়ণৰ কুশলৰ বাবে, শিক্ষাত সংশোধনৰ বাবে, যুৱকসকলক কৰ্মসংস্থানৰ বাবে, নাৰীৰ সন্মানৰ বাবে,
কৃষকসকলৰ কল্যাণৰ বাবে, স্বাৱলম্বী ভাৰতৰ বাবে, শক্তিশালী ভাৰতৰ বাবে, সমৃদ্ধিশালী ভাৰতৰ বাবে, প্ৰগতিশীল ভাৰতৰ বাবে, ভাৰতৰ একতাৰ বাবে, এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ বাবে, সুৰাজ্যৰ ৰাজনীতিৰ বাবে, সুশাসন ৰাজনীতিৰ বাবে, বিকাশৰ ৰাজনীতিৰ বাবে